বজালী জিলা অসমৰ এখন নতুনকৈ হোৱা জিলা। এই জিলাৰ ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰাকৃতিক সম্পদে ইয়াক আকৰ্ষণীয় স্থানৰূপে প্ৰতিষ্ঠা কৰিছে। বজালী জিলাৰ মূল প্ৰশাসনিক কাৰ্যকলাপ পাঠশালাৰ পৰাই পৰিচালিত হয়। গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ স্মৃতি বিজড়িত পাঠশালাত অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে ৩১ জানুৱাৰীৰ পৰা আৰু অহা ৫ ফেব্ৰুৱাৰীলৈ এই অধিৱেশন চলি থাকিব। সেয়ে আমিও ঢাপলি মেলিলোঁ ভট্টদেৱ ক্ষেত্ৰলৈ। DD অসমৰ এই বিশেষ অনুষ্ঠানলৈ দৰ্শক ৰাইজক আমি স্বাগতম জনাইছোঁ। অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনখন বজালী জিলাৰ পাঠশালাত অনুষ্ঠিত হৈ আছে। ভট্টদেৱৰ স্মৃতি বিজড়িত এই পাঠশালাত আজি এয়া অনুষ্ঠিত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰে ৰহণীয়া লোক সংস্কৃতিক প্ৰতিফলিত কৰি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব। ইয়াৰ প্ৰস্তুতি চলি আছে। এই শোভাযাত্ৰাৰ জৰিয়তে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱক আদৰণি জনোৱা হ'ব। অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত। সাহিত্য সভাৰ জন্মৰ উদ্দেশ্যই হৈছিল অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰ। বৰ্তমান অসমত আৰু অসমৰ বাহিৰত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত। শিৱসাগৰ জিলাত ১৯১৭ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই। চাওঁতে চাওঁতে অসম সাহিত্য সভায়ো ১০০ বছৰ গৰকিলে। অসমৰ বহু পুৰুধা ব্যক্তিয়ে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰি থৈ গৈছে। সাংস্কৃতিক শোভাযাত্ৰা আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। অকাডেমী ৰত্ন বিজয়ী শ্ৰীযুত যতীন গোস্বামীদেৱ এটা প্ৰবল হাত চাপৰিৰে আমি তেখেতক আদৰণি জনাব লাগে। পাঠশালাৰ যিসকল সাংস্কৃতিক কৰ্মীয়ে আমাৰ জাতীয় জীৱনলৈ বৰঙণি আগবঢ়ালে, শ্ৰদ্ধেয় বিশ্বতে বিৰল ভ্ৰাম্যমান থিয়েটাৰৰ স্ৰষ্টা অচ্যুত লহকৰ, দেৱলেখী নাচক পুনৰুদ্ধাৰ কৰোঁতা আমাৰ ৰত্নকান্ত তালুকদাৰ, এইসকলকে মুখ্য কৰি সেই সময়ৰ পৰিচালক চন্দ্ৰ চৌধুৰী, ধৰণী গোস্বামীকে আদি কৰি সকলোলৈকে মই আন্তৰিক কৃতজ্ঞতা শ্ৰদ্ধাঞ্জলি আগবঢ়াইছোঁ। চিৰ চেনেহী মোৰ অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা। মই ভাবোঁ যে পাঠশালাৰ এই সাহিত্য সভাৰ অধিৱেশনে এটা নতুন অভিলেখ সৃষ্টি কৰিব আৰু গোটেই অসমৰ সাহিত্যসেৱী আৰু অসমৰ ৰাইজলৈ এটা শুভবাৰ্তা প্ৰেৰণ কৰিব। আৰু মই আশা কৰোঁ এই সাহিত্য সভা নিশ্চয় অতি কৃতকাৰ্যতাৰে সম্পন্ন হ'ব। নতুন সভাপতি শ্ৰদ্ধেয় বসন্ত গোস্বামী, মই আশা কৰিছোঁ তেখেতৰ নেতৃত্বত অসম সাহিত্য সভাই আগৰ যি বিতৰ্ক, সেই বিতৰ্কৰ সমাপন কৰি এক নতুন দিগন্তৰ সূচনা কৰিব। সাহিত্য সভাই এটি নতুন পথেৰে আগবাঢ়ি যাব, ইয়াকেই মই আশা কৰিছোঁ। অসম সাহিত্য সভাৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টাত অসমীয়া ভাষাই ২০২৪ চনৰ ৩০ অক্টোবৰত ভাৰত চৰকাৰৰ পৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে। এয়া ময়ূৰপংখী ৰথত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱক আদৰি নি আছে পুণ্যভূমি ভট্টদেৱ ক্ষেত্ৰলৈ। এইবাৰৰ সাহিত্য সভাত অন্তৰ্ভুক্ত কৰা হৈছে বহুতো নতুন কাৰ্যসূচী। এক উখল মাখল পৰিৱেশৰ মাজেৰে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেৱক সুসজ্জিত ৰথেৰে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ মাজেৰে আনন্দৰাম বৰুৱা একাডেমীৰ পৰা ভট্টদেৱ ক্ষেত্ৰলৈ আদৰি নিয়া হয়। ইয়াত অংশগ্ৰহণ কৰে ৰঞ্জিত দাসদেৱে।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসমৰ প্ৰায়ভাগ জাতি জনগোষ্ঠীয়ে। সঁচাকৈ এক চকু জোৰোৱা দৃশ্য। নামনীয়া অসমত মানে আমাৰ পাঠশালাতে পালন কৰা হয় আৰু এই বাঁহডাল যোনডাল আমি লৈ আছোঁ সেইবিলাক আমি পাউৰা বুলি কওঁ আৰু বাঁহৰে কাপোৰবিলাক আমি পাউৰা গাছ বুলি কওঁ। আৰু এই বস্তু মানে এই যাত্ৰাটো আমাৰ শংখ ঘণ্টা ঢোল তাৰপিছত আপোনাৰ খোল সেই বস্তুবিলাকৰ লগত আমাৰ লৈ যোৱা হয়। বাচ্চালা অধিবেশন সফল হোক। গজালি বাচ্চালা অধিবেশন সফল হোক। প্ৰথমখন মুকলি সভা উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱে। অসম সাহিত্য সভাই হ'ল একমাত্ৰ জাতীয় সংগঠন যিয়ে মানুহৰ মাজত সকলো স্তৰৰ মানুহৰ মাজত এক ধৰণৰ জাতীয় চেতনা উজ্জীৱিত কৰি তুলিব পাৰে। আৰু তাৰ প্ৰমাণ বিচাৰিবৰ কাৰণে কিতাপ পঢ়া দৰকাৰ নাই, অসম সাহিত্য বা ইতিহাস পঢ়াৰ দৰকাৰ নাই। এই যে আমি দেখিছোঁ এই বিশাল সমুদ্ৰ, তাৰ পৰা আমি এটা মানে এই কথা উপলব্ধি কৰিব পাৰোঁ। যোৱা কিছুমাহ ধৰি গম পাওঁ যে কিমান শ শ লোকে সেই যে অসম সাহিত্য সভাৰ প্ৰতি আৱেগ, সেই আৱেগৰ কাৰণে দিন ৰাতি একাকাৰ কৰি এই অধিৱেশন কেনেকৈ সফল কৰি তুলিব পাৰি। অসম সাহিত্য সভাৰ অধিৱেশন আমাৰ ঠাইত হৈছে, সফল কৰিবই লাগিব। সেই যে আৱেগ, সেই আৱেগৰ কাৰণে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি তেওঁলোকে চেষ্টা কৰি আছে। লগতে এই সভাৰ মঞ্চ শুৱনি কৰে অসম তথা দেশ বিদেশৰ বিশিষ্ট সাহিত্যিকসকলে। আজি এই হৰ্ষ আৰু আনন্দৰ হৰ্ষ আৰু বিষাদৰ মুহূৰ্ত আমাৰ ক'বলৈ আচলতে তেনেকুৱা বিশেষ ভাষা নাই। আজি এই বিদায়ৰ মুহূৰ্ত এইষাৰ কথাকে ক'ব বিচাৰিছোঁ যে বিগত 2 বৰ্ষত আমাৰ কাৰ্যনিৰ্বাহকে কিমানখিনি কাম কৰি অসম সাহিত্য সভাৰ সেৱা আগবঢ়াব পাৰিলোঁ নে নোৱাৰিলোঁ সেইটো বিচাৰ্যৰ বিষয় আপোনালোকৰ ভিতৰত হ'ব। আৰু আমি যিখিনি পাৰিলোঁ বা নোৱাৰিলোঁ তাক পৰ্যালোচনা কৰি অনাগত দিনত যিখন কাৰ্যনিৰ্বাহক বা আৰু আহিবলগীয়া কাৰ্যনিৰ্বাহক আহিব তেখেতসকলৰ সুস্থিৰ সিদ্ধান্তৰে আগবাঢ়িব যাবলৈ সুবিধা লাভ কৰিব বুলি আমি ধন্য কৰিছোঁ।
প্ৰথমখন মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক আগন্তুক 2 বছৰৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰে। আমি অতি আনন্দৰে সৈতে আমাৰ আগন্তুক কাৰ্যকালৰ বাবে অসম সাহিত্য সভাৰ নেতৃত্ব ল'বলৈ আগবঢ়া ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱক আমাৰ আসনৰ অধীনস্থ কৰাই আমি সিফাললৈ বিদায়ী হিচাপে যাম আৰু এই শুভ মুহূৰ্তত মই অসম সাহিত্য সভাৰ 2023-25 কাৰ্যবৰ্ষৰ সকলোৰে হৈ তেখেতক এখন বস্ত্ৰৰে তেখেতক সম্ভাষণ জনাই আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। অসম সাহিত্য সভা সভাৰ সপ্তম পাঠশালা অধিৱেশন অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ভাষাবিদ অধ্যাপক ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয় চিৰ চেনেহী মোৰ মই খাচিয়া মই জন্তিয়া দফলা সিং ভৌ ভয়ামৰ মেৰি খবন খেৰিয়া ডেকা বিজয় আহোম কছাৰী কোচৰ মেছৰ কুমাৰ মই ৰাজবংশী ৰাভা কপালত জ্বলে শত গৌৰৱ আভা মই লালং চুতীয়া লুচাই মিকিৰ গাৰু মিচিমি খামতি নগাংগামী বীৰ পৰ্বতে পাহাৰে জ্বলিছে উচ্চকে সাম্যমূৰ্তিৰ ময়ে ৰণুৱা চাহ বাগিচাৰ ময়ে বনোৱা অসমীয়া মই মনচিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰী মই কত পৰ্বতৰ কত ভৈয়ামৰ শত নিজৰাৰ ধাৰ শিল দল ভাঙি বৈ আহি বৰলুইতত হৈ যাওঁ একাকাৰ। এই মুকলি সভালৈ আমন্ত্ৰণ কৰি অনা হয় নেপালৰ বিশিষ্ট সাহিত্যিক মাধৱ পি পোখৰাল সম্বন্ধিতে অসমৰ বিশিষ্ট সাহিত্যিকসকলক। काश्मीर से असम तक समस्त हिमालय में तंत्र का जो प्रभाव है और तंत्र सब व्याप्त है, उस तांत्रिक विधि में असम और नेपाल की जो संस्कृति है वहाँ भी जुड़ती है। সাহিত্য সভাৰ বাকৰিত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় লক্ষাধিক সাহিত্যানুৰাগীয়ে ভিৰ কৰিছেহি। আমাৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এই ভট্টদেৱ ক্ষেত্ৰত বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন হৈছে। ইয়াত নামঘৰ প্ৰতিষ্ঠা হৈছে, জনজাতি গাঁও প্ৰতিষ্ঠা হৈছে, তেনেকৈ বিজ্ঞান মেলা অনুষ্ঠিত হৈছে, গ্ৰন্থমেলা অনুষ্ঠিত হৈছে, বজালী হাট অনুষ্ঠিত হৈছে। আমি এইবিলাক দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম। এতিয়া আহক আমি সাংস্কৃতিক সন্ধিয়াৰ কিছু সংগীতৰ মুহূৰ্তলৈ যাওঁ। সাংস্কৃতিক সন্ধিয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা অহা লোকসংস্কৃতিৰ দলসমূহে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত আমি আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম সাহিত্য সভাৰ সুন্দৰ সুন্দৰ অনুষ্ঠানসমূহ, লগতে বিজ্ঞান মেলা, গ্ৰন্থমেলা, বজালী হাট ইত্যাদি দেখুৱাই যাবলৈ আমি যত্ন কৰিম। ধন্যবাদ। চাই থাকিব আমাৰ পৰৱৰ্তী প্ৰতিবেদন কেৱল DD অসমত।